Hello everyone. আজি আমি অর্গানিক কেমিস্ট্রিৰ আৰু এটা নিউ টপিক লৈ আহিছো হেতু হৈছে ইন্ডাকটিভ ইফেক্ট না ইন্ডাকটিভ ইফেক্ট কি হয় সো আমি যদি চাও কেমিক্যাল বন্ডিংত কিছুমান মলিকুলস আমি দেখিবলৈ পাওঁ যত নেকি ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স থাকে যেনে HCl মলিকুলত কি হয় ইয়াতে আমি যদি ক্লোৰিনটো যদি চাও ক্লোৰিনৰ ইলেক্ট্ৰোনেগেটিভিটি around 3.0 আৰু হাইড্ৰোজেনৰ ইলেক্ট্ৰোনেগেটিভিটি around 1.0 হয় যাৰ কাৰণে হাইড্ৰোজেনে এটা ইলেক্ট্ৰন দিয়ে আৰু এটা ক্লোৰিনে ইলেক্ট্ৰন দিয়ে কিন্তু ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স থকাৰ কাৰণে হাইড্ৰোজেনৰ ইলেক্ট্ৰনটো ক্লোৰিনে নিজৰ পিনে টানি লৈ যায় ঠিক আছে হাইড্ৰোজেনৰ ইলেক্ট্ৰনটো ক্লোৰিনে নিজৰ পিনে টানি লৈ যায় এইটো কাৰণে আমি কি দেখিবলৈ পাম ইয়াৰ কাৰণে আমি দেখিবলৈ পাম যে ক্লোৰিনে যদি হাইড্ৰোজেনৰ ইলেক্ট্ৰনটো নিজৰ পিনে টানি লৈ যায় তাৰ ওপৰত এটা পাৰ্শিয়াল নেগেটিভ চাৰ্জ ডেভেলপ হৈ যায় আৰু হাইড্ৰোজেনৰ ওপৰত এটা পাৰ্শিয়াল পজিটিভ চাৰ্জ ডেভেলপ হৈ যায় এটো কয় বন্ড পোলাৰিটি যেতিয়া চাৰ্জ ডেভেলপ হৈ যায় তেতিয়া আমি ক'ব পাৰো এটো বন্ড পোলাৰিটি ইন্ডাকটিভ ইফেক্ট কি হয় ইন্ডাকটিভ ইফেক্ট হৈছে permanent partial displacement of sigma electron pair towards more electronegative atom is known as inductive effect. তো ইন্ডাকটিভ ইফেক্ট মানে কি যে এই যে সিগমা বনৰ ইলেক্ট্ৰনটো ক্লোৰিনৰ পিনে ডিসপ্লেস হৈ গৈছিল তাকে আমি ক'ব পাৰো ইন্ডাকটিভ ইফেক্ট কিন্তু ইন্ডাকটিভ ইফেক্টটো আমি হাইড্ৰোক্লোৰিক এসিড বা এইবিলাকৰ ষ্টাডি নকৰো আমি কাৰ্বন আৰু ইলেক্ট্ৰোনেগেটিভ এটমৰ মাজতে ষ্টাডি কৰিম আমি কাৰ মাজত ষ্টাডি কৰিম কাৰ্বন আৰু এটা ইলেক্ট্ৰোনেগেটিভ বেছি থকা এলিমেন্টৰ মাজত এক্সাম্পলৰ কাৰণে আমি এটা এক্সাম্পল এটা লম দেখাবলৈ এক্সাম্পল এটা লম সাপোজ কাৰ্বন আৰু তাৰ লাষ্টত আছে ফ্লোৰিন তো ইয়াতে আমি দেখিম যে ফ্লোৰিন হৈছে হাইলি ইলেক্ট্ৰোনেগেটিভ দেন কাৰ্বনতকে ফ্লোৰিনৰ ইলেক্ট্ৰোনেগেটিভিটি বহুত বেছি হয় সো ফ্লোৰিনে যোনটো কাৰ্বনৰ ইলেক্ট্ৰনটো থাকে এটো নিজৰ পিনে টানি লৈ যাব এইটো কাৰ্বনৰ ইলেক্ট্ৰন আছিল ফ্লোৰিনে কি কৰিলে নিজৰ পিনে টানি লৈ গল তাৰ কাৰণে কি দেখা গল যে এই ফ্লোৰিনে কাৰ্বনৰ ইলেক্ট্ৰনটো টানি নিয়াৰ কাৰণে ফ্লোৰিনৰ ওপৰত এটা পাৰ্শিয়াল নেগেটিভ চাৰ্জ আহিলে আৰু কাৰ্বনৰ ওপৰত আহিলে এটা পাৰ্শিয়াল পজিটিভ চাৰ্জ সো ডাইপল মোমেন্টৰ যোনটো ডাইপল মোমেন্টৰ ডাইৰেকশন মানে কি ইলেক্ট্ৰনটো যোন পিনে যায় হেফালে আমি এটা ভেক্টৰ সাইন দেখাব লাগে সো এটো আমি কোনফালে দেখাম ফ্লোৰিনৰ পিনে দেখাম এতিয়া ইন্ডাকটিভ ইফেক্টৰ কাৰণে কি হ'ব তাৰ ক্যাৰেক্টাৰিস্টিক্স খিনি কি ঠিক আছে ইন্ডাকটিভ ইফেক্টৰ কাৰণে আমি কি দেখিবলৈ পাম তাৰ ক্যাৰেক্টাৰিস্টিক্স খিনি তাৰ ক্যাৰেক্টাৰিস্টিক্স খিনি প্ৰথমটো আমি ক'ব পাৰো যে এটো কিহৰ কাৰণে হয় ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্সৰ কাৰণে হয় দুই নম্বৰতে আমি ক'ব পাৰো কি এই ইন্ডাকটিভ ইফেক্টটো অনলি সিগমা বন্ডছতে ভ্যালিড অনলি সিগমা বন্ডছত এক্সিষ্ট কৰে পাই বন্ডত এক্সিষ্ট কৰিব নোৱাৰে পাই বন্ড ডু নট ইন্টাৰফিয়াৰ পাই বন্ডে পাৰ্টিসিপেট নকৰে এতিয়া আমি ইয়াৰ মেইন কনসিকুৱেন্সটো চাম সিগনিফিকেন্স বা মেইন কনসিকুৱেন্সটো কি হয় সাপোজ মই আগৰ এক্সাম্পলটো আকৌ এবাৰ ললো এইটো তো ফ্লোৰিনে কি কৰিছিল কাৰ্বনৰ ইলেক্ট্ৰনটো নিজৰ পিনে টানি লোৱাৰ কাৰণে কি হৈছিল ফ্লোৰিনৰ ওপৰত এটা পাৰ্শিয়াল নেগেটিভ চাৰ্জ কাৰ্বনৰ ওপৰত এটা পাৰ্শিয়াল পজিটিভ চাৰ্জ যেতিয়ালৈকে কাৰ্বন বন্ডেল আছিল কোনো ধৰণৰ ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স নাছিল
ঠিক আছে সিম্পল কাৰ্বন কাৰ্বন বন্ডেলৰ মাজত ইডেল আৰু ইডেল বন্ডৰ মাজত কোনো ধৰণৰ ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্স নাছিলে কিন্তু ফ্লোৰিনে কি কৰিলে ফ্লোৰিনে এইটো কাৰ্বনক ঠিক আছে এই কাৰ্বনটো কি কৰিলে এইটাক ইনফ্লুয়েন্স কৰিবলৈ তাৰ ইলেক্ট্ৰন টানি লৈ গ'ল না এই কাৰ্বনটো কি কৰিব ই ইন ৰিটাৰ্ন ইলেক্ট্ৰন টানিব এইটো কাৰ্বনৰ পৰা মই আকৌ এবাৰ ৰিপিট কৰি দিছো এই বন্ডেলৰ মাজত কোনো ধৰণৰ ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্স নাই দুইটা সেম এটম ইলেক্ট্ৰনেগেটিভ ডিফাৰেন্স থাকিব নোৱাৰে কিন্তু ফ্লোৰিনে কি কৰিলে ফ্লোৰিনে ইটো কাৰ্বনৰ পৰা ইলেক্ট্ৰন টানি লৈ গ'ল যাৰ কাৰণে তাৰ পৰা এটা পাৰ্শিয়াল পজিটিভ চাৰ্জ আহি আছিল না এতিয়া কাৰ্বনৰ মাজত এটা ইলেক্ট্ৰনেগেটিভিটি ডিফাৰেন্স আহা বুলি ক'ব পাৰি যাৰ কাৰণে হি কি কৰিব হি এই কাৰ্বনটো ইন ৰিটাৰ্ন এইটো কাৰ্বনৰ পৰা ইলেক্ট্ৰন টানি লৈ যাব ঠিক আছে তো এটা আমি ক'ব পাৰো যে এই কাৰ্বনটোৰ পৰা ইলেক্ট্ৰন টানি লৈ গ'ল কোনে এইটো কাৰ্বনে সো হেতু কাৰণে এইটো কাৰ্বনৰ ওপৰত এটা পাৰ্শিয়াল পজিটিভ চাৰ্জ আহিব কিন্তু প্ৰথম কাৰ্বনটোৰ তুলনাত ইয়াৰ পাৰ্শিয়াল পজিটিভ চাৰ্জটো অলপ কম হ'ব না এইটো কাৰ্বনে এবাৰ কি কৰিব নেক্সট কাৰ্বনটো কি কৰিব এইটো কাৰ্বনে ই ইয়াৰ পৰা ইলেক্ট্ৰন টানিব সো এজ এ ৰিজাল্ট ইয়াৰ ওপৰত এটা পাৰ্শিয়াল পজিটিভ চাৰ্জ আহিব কিন্তু তাৰ তুলনাত অলপ কম হ'ব এণ্ড লাষ্টৰ কাৰ্বনটোতো সিমিলাৰলি আগৰ কাৰ্বনটোৱে ইলেক্ট্ৰন টানি লৈ যাব সো তাৰ ওপৰতো এটা পাৰ্শিয়াল নেগেটিভ চাৰ্জ আহিব কিন্তু আগৰটো তুলনাত কম হ'ব ইন শৰ্ট আমি ক'ব পাৰো কি এই যে ফ্লোৰিনে প্ৰথমটো কাৰ্বনৰ পৰা যে ইলেক্ট্ৰন টানিলে হিহতেও বাকি কেটা কাৰ্বনৰ পৰা ইলেক্ট্ৰন টানিব ধৰিলে তো আমি দেখিলো কি ইন্ডাকটিভ ইফেক্ট হাইয়েষ্ট কাৰটাত হ'ব যোনটো প্ৰথম কাৰ্বনটো আছিল তাৰ তাত মোৰ ইফেক্ট আমি দেখিবলৈ পাম আৰু আমি যিমানে পিছলৈকে গৈ থাকিম ইফেক্টটো কমি কমি গৈ থাকিব যেনেকৈ এটো আমি ক'ব পাৰো লেছ ইফেক্ট আৰু সবতছে লেছাৰ ইফেক্ট এটোত আমি দেখিবলৈ পাম তো ইন্ডাকটিভ ইফেক্ট একচুয়ালি কি হয় ডিসটেন্সৰ ওপৰত ডিপেন্ডেন্ট হয় ঠিক আছে আমি ক'ব পাৰো এটা আমি ক'ব পাৰো যে যোনটো ইন্ডাকটিভ ইফেক্ট is inversely proportional to length of carbon carbon chain carbon carbon জুনেল চেইন দেৰ ওপৰত ডিপেন্ড হয় আমি দেখিছো যে প্ৰথমটো কাৰ্বনত বহুত বেছি ইফেক্ট আছিল আৰু তাৰ পিছত কমি কমি লাষ্টৰ কাৰ্বনটোত বহুত ইফেক্টটো কমি গ'ল মানে ইলেক্ট্ৰন টানি নিয়া যোনটো টেন্ডেন্সি এটো কমি যায় মানে লাষ্টলৈকে যেনেকৈ আমি এক্সাম্পল এটা ল'ব পাৰো যে সাপোজ এইখিনি যদি অলপ সো ইয়াতে জুই লাগি আছে অলপ ঠিক আছে ইয়াতে অলপ কোনোবা জুই লগাই থৈছে ঠিক আছে তো ইয়াতে যদি কিবা এটা বস্তু মানুহ এজন যদি থাকে এই মানুহজনে বেছি ইফেক্ট পাব কিন্তু পিছপিনে থকা মানুহজনে কম ইফেক্ট পাব হয়নে জুইৰ ইফেক্টটো ই বেছি পাব মোৰ ইফেক্ট বাট আমি ক'ব পাৰো ই লেছ ইফেক্ট পাব সো ইন্ডাকটিভ ইফেক্টটো আমি এনেকৈ ক'ব পাৰো সিমিলাৰলি ইয়াতে হাইলি ইলেক্ট্ৰনেগেটিভিটি থকা এটম এটা আসলে ই কাখৰটোৰ পৰা বেছি ইলেক্ট্ৰন টানিব এইটোৰ পৰা বেছি ইলেক্ট্ৰন টানিব কিন্তু পিছত আছে এইটোৰ পৰা কম ইলেক্ট্ৰন টানিব এটোকে কোৱা হৈছে ইন্ডাকটিভ ইফেক্ট Inductive effect or types. Inductive effect দুটা টাইপৰ থাকিব পাৰে এটা থাকে মাইনাস আই ইফেক্ট তো এটা থাকে প্লাস আই ইফেক্ট যোনটো মাইনাস আই ইফেক্টত কোনবোৰ গ্ৰুপ মাইনাস আই ইফেক্ট দেখাব যোনবোৰ গ্ৰুপে ইলেক্ট্ৰন কাৰ্বনৰ পৰা উঠাই আনে বা উইথড্ৰ কৰে সিয়াতে আমি মাইনাস আই ইফেক্ট হিবোৰ গ্ৰুপে দেখাব যোনে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ মানে কাৰ্বনৰ পৰা ইয়াতে ইলেক্ট্ৰন উঠাই আনিব প্লাস আই ইফেক্ট কোনবোৰে দেখাব যোনে কাৰ্বনত ইলেক্ট্ৰন ডোনেট কৰে মানে কাৰ্বনত ইলেক্ট্ৰন দান কৰিব বা ডোনেট কৰিব তাহাঁতক কোৱা হৈছে প্লাস আই ইফেক্টৰ গ্ৰুপ এতিয়া আমি এক্সাম্পলস কেইটামান চাব পাৰো যে কোনবোৰ গ্ৰুপক আমি প্লাস আই বা কোনবোৰ গ্ৰুপক আমি মাইনাস আই বুলি ক'ব পাৰো মাইনাস আইত কোনবোৰ গ্ৰুপ আহিব মাইনাস আইত যেনে আমি হেলোজেন্সৰ গ্ৰুপবোৰ পাম হেলোজেন্সৰ গ্ৰুপ যেনে ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন পাম তাৰপিছত আমি NO2 গ্ৰুপ পাম NO2 গ্ৰুপটো কি হৈছে বহুত বেছি তাৰ ইলেক্ট্ৰো নেগেটিভ এটম আৰু অক্সিজেন লাগি আছে তো হি কাৰ্বনৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰিব আমি হাইড্ৰক্সিল গ্ৰুপ দেখিবলৈ পাম এমাইনৰ গ্ৰুপটো দেখিবলৈ পাম বা কাৰ্বক্সিলিক এসিডৰ গ্ৰুপটো দেখিবলৈ পাম এনেকৈ অজস্ৰ এক্সাম্পলস আছে
তো প্লাস আই ইফেক্ট কোনে দেখাব প্লাস আই ইফেক্ট কোনে দেখায় প্লাস আই ইফেক্টটো সাধাৰণতে সেইবোৰ গ্ৰুপে দেখায় যোনে কাৰ্বনত ইলেক্ট্ৰন ডোনেট কৰে সো কাৰ্বনত ইলেক্ট্ৰন ডোনেট কৰা গ্ৰুপ বিলাক হৈছে এলকাইল গ্ৰুপছ এলকাইল গ্ৰুপ মানে হয়তো CH3 হ'ব পাৰে C2H5 হ'ব পাৰে বা C3 এইবিলাক এলকাইল গ্ৰুপছ আছে ঠিক আছে এটসেট্ৰা আমি ঢেৰ এলকাইল গ্ৰুপছ দেখিবলৈ পাম আৰু কোনবোৰ গ্ৰুপছ হ'ব পাৰে সাপোজ OH হাইড্ৰক্সিলৰ পৰা যদি মই হাইড্ৰোজেনটো যদি ৰিমুভ কৰো মই কি পাম মই O 2 মাইনাস পাম তাৰ মানে হাইড্ৰোজেনত থকা দুটা ইলেক্ট্ৰন মই অক্সিজেনত ডোনেট কৰি দি থৈ গলো তো যোনবোৰ গ্ৰুপছ তাহাতৰ ওপৰত চাৰ্জ থাকে 2 মাইনাস নহয় এটো 1 মাইনাসে হ'ব তো সিঙ্গেল মাইনাস সো এনেকুৱা টাইপৰ গ্ৰুপছ বিলাক যাৰ ওপৰত নেগেটিভ চাৰ্জ থাকে তাহাতো ইলেক্ট্ৰন ডোনেট কৰিব পাৰে ফৰ এক্সাম্পল আমি লৈছো NH N আৰু H তো আমি দেখিম নাইট্ৰজেনৰ ওপৰত দুটা নেগেটিভ চাৰ্জ আছে নাইট্ৰজেনৰ নিজৰ থাকে 5টা ইলেক্ট্ৰন 1 2 1 2 3 4 5 বাট ইয়াতে দেখিম আমি দুটা এক্সট্ৰা আছে সো একা 2 নেগেটিভ আহি আছে সো এনেকুৱা টাইপৰ গ্ৰুপছ বিলাকে কি কৰিব প্লাস আই ইফেক্ট দেখাব আৰু কাৰ্বন সিস্টেমত ইলেক্ট্ৰন উল্টা ডোনেট কৰিব ইন্ডাকটিভ ইফেক্ট কিহৰ ওপৰত ডিপেন্ড কৰে ইন্ডাকটিভ ইফেক্ট কিহৰ ওপৰত ডিপেন্ড কৰে দেখা গ'ল যে ইন্ডাকটিভ ইফেক্ট চাৰ্জৰ ওপৰত ডিপেন্ড কৰে আৰু ডোনৰ কেপাসিটিৰ ওপৰত ডিপেন্ড কৰে আৰু ইলেক্ট্ৰো নেগেটিভিটিৰ ওপৰত ডিপেন্ড কৰে সো এই তিনটা ফেক্টৰ দেখিবলৈ পাম প্ৰথমটো ফেক্টৰ চাৰ্জৰ ওপৰত আমি কেনেকৈ ক'ব পাৰো সাপোজ আমাৰ হাতত আছে NH2 মাইনাস আৰু আছে সাপোজ NH2 2 মাইনাস সো প্লাস আই ইফেক্ট কাৰ বেছি হ'ব যোনটোৰ ওপৰত চাৰ্জ বেছি ই বেছি প্লাস আই ইফেক্ট দেখাব মোৰ প্লাস আই ইফেক্ট NH2 নেগেটিভ প্লাস আই ইফেক্টটো বেছি হ'ব পাৰে নেক্সট আহিলে আমি সাপোজ ডোনৰ কেপাসিটিৰ ওপৰত কথা কৈ আছো ডোনৰ কেপাসিটিৰ ওপৰত যদি আমি চাবলৈ যাওঁ ডোনৰ কেপাসিটি তো আলটিমেটলি হিউ ইলেক্ট্ৰোনেগেটিভিটি ইবিলাকৰ ওপৰত ডিপেন্ডেন্ট হয় ফৰ এক্সাম্পল আমি লৈ আছো সাপোজ CH3 নেগেটিভ NH2 নেগেটিভ আৰু OH নেগেটিভ আমি এই তিনটাৰ ভিতৰত কি দেখিলো যে কাৰ্বনৰ ইলেক্ট্ৰোনেগেটিভিটি আটাইতকৈ কম তো যাৰ ইলেক্ট্ৰোনেগেটিভিটি কম তাৰ ডোনৰ কেপাসিটি বেছি হ'ব সো আমি ক'ব পাৰো যে কাৰ্বনৰ ইলেক্ট্ৰোনেগেটিভিটি কম হেতু কাৰণে তাৰ ডোনৰ কেপাসিটি বেছি আৰু তাৰ ইন্ডাকটিভ ইফেক্ট প্লাস আই ইফেক্ট হি আটাইতকৈ বেছি দেখাব তাৰ পিছত দেখাব নাইট্ৰজেন আৰু লাষ্টত দেখাব অক্সিজেন বা আমি যদি কিছুমান হ্যালোজেন্সৰ ক্ষেত্ৰতে আমি যদি চাবলৈ যাওঁ আয়োডিন ব্ৰোমিন ক্লোৰিন আৰু ফ্লোৰিন ইহতে কি দেখাব ইহতে হতে মাইনাস ইফেক্ট দেখাব আৰু ইলেক্ট্ৰোনেগেটিভিটিৰ ওপৰত যেটোকে ডিপেন্ডেন্ট হয় ক্লোৰিনৰ হাইয়েস্ট ইলেক্ট্ৰোনেগেটিভিটি তাৰছত ক্লোৰিন তাৰছত ব্ৰোমিন আৰু আয়োডিন সো মাইনাস ইফেক্টৰ অৰ্ডাৰটো আমি কি দেখিবলৈ পাম আমি মাইনাস ইফেক্টটো এইটো দেখিবলৈ পাম ইন্ডাকটিভ ইফেক্টৰ এপ্লিকেশনস কি হ'ব পাৰে
ইয়াতে এটা এক্সাম্পল এটা মই দিছো NH2 তাৰ লগত এটা গ্ৰুপ লাগি আছে CH2 CH ডাবল বন্ড CH2 আচ্ছা এক্সাম্পলটো দিয়াৰ আগতে আমি এটা বস্তু স্কিপ কৰিলো হেতু হৈছে কি হাইব্ৰিডেশনৰ ওপৰত ইন্ডাকটিভ ইফেক্ট কেনেকৈ ডিপেন্ডেন্ট হয় সো আমি লিখিম এতিয়া hybridization and inductive effect দেখা গ'ল যে যোনটো আমাৰ হাইব্ৰিডেশন প্লাস I থাকে not plus I sorry sp3 sp3 সদায় প্লাস I ইফেক্ট দেখাব বাকি রিমেইনিং sp2 and sp hybridization ইহতে সদায় মাইনাস I ইফেক্ট দেখাব মানে ইন শর্ট আমি কব পাৰো কার্বন কার্বন সিঙ্গেল বন্ড বা এনেকুৱা টাইপৰ গ্ৰুপছ বিলাক যদি থাকে আমি ইহতে প্লাস I ইফেক্ট দেখাব বুলি কব পাৰো বাকি কার্বন কার্বন ডাবল বন্ড আৰু কার্বন কার্বন ট্রিপল বন্ড তাহাতে সদায় মাইনাস I ইফেক্ট দেখাব সো এতিয়া আমি অ্যাপ্লিকেশন এটা কৰিম অ্যাপ্লিকেশনস এটা কোয়েশ্চন দিম মই ইয়াতে কোয়েশ্চনটো এনেকুৱা হয় যে NH2 গ্ৰুপ মানে তাৰ লগত এটা অ্যালকাইল চেইন লাগি আছে এইটো ইয়াত নাইট্ৰজেন আছে তাৰ লগত দুটা হাইড্ৰোজেন লাগি আছে তাৰ লগত এটা এটা অ্যালকাইলৰ চেইন লাগি আছে আমি জানো যে নাইট্ৰজেনৰ তিনডাল বন্ড হ'ব পাৰে আৰু এটা লোন পেয়াৰ থাকিব পাৰে সো ইয়াতে দুটা হাইড্ৰোজেন লাগি আছে আৰু ইফালে এটা অ্যালকাইলৰ চেইন লাগি আছে এইটো দুই নম্বৰতে আৰু এটা কম্পাউন্ড ললো এবাৰ আমি কি কৰিম এটা হাইড্ৰোজেন ৰিমুভ কৰি দিম আগতে দুটা আছিল এটা এটা হাইড্ৰোজেন ৰিমুভ কৰিলো ৰিমুভ কৰি পেলাই কি কৰিলো অ্যালকাইল গ্ৰুপটো এবাৰ দুবাৰ লম এইটো তিন নম্বৰতে সেই সেম কম্পাউন্ড ললো কিন্তু এবাৰ গুটেই কেটা হাইড্ৰোজেন গ্ৰুপ উলিয়াই পেলাই আমি অ্যালকাইল গ্ৰুপটো লগাইলো আৰু অ্যালকাইল গ্ৰুপটো কেইবাৰ লগাম এবাৰ তিনটা লগাইছো সো আমাৰ কোয়েশ্চনটো হল কি মই কোয়েশ্চনটো এনেকুৱা predict the basicity order of the above compounds তেনে আমাক সুধিছে যে ওপৰত দিয়া তিনটা কম্পাউণ্ডৰ বেসিসিটি অৰ্ডাৰটো কি হ'ব সো জাস্ট অলপ আগতে আমি এখিনি ডিসকাস কৰিছিলো যে কার্বন কার্বন ডাবল বনে কি দেখায় সদায় মাইনাস I ইফেক্ট দেখায় বাট কার্বন কার্বন সিঙ্গেল বনে কি দেখাব প্লাস I ইফেক্ট দেখাব সো হেতু যদি আমি ইয়াতে ফলো কৰো আমি দেখিম যে এইখিনি জায়গাত এটা ডাবল বন আছে আৰু এই ডাবল বন থকা গ্ৰুপ কেটা আছে অনলি এটা আছে সো মাইনাস I ইফেক্ট থকা গ্ৰুপ আছে অনলি এটা নেক্সট যদি আমি এইখিনি জায়গাত যদি চাও ইয়াতো মাইনাস I সৰি ডাবল বন আছে আৰু তেনেকুৱা টাইপৰ গ্ৰুপ কেটা থাকিছে দুটা আছে সো মাইনাস I থকা গ্ৰুপ কেটা থাকিব দুটা থাকিব আমি যদি এইখিনি লৈকে যদি আহি যাও এই থাৰ্ড কম্পাউন্ডটো লৈকে আৰু আমি যদি চাও যে কার্বন কার্বন ডাবল বন থকা গ্ৰুপ কেটা আছে ইয়াতে আমি দেখিম তিনটা আছে সো মাইনাস I থকা গ্ৰুপ আছে তিনটা ঠিক আছে তো মাইনাস I কাম কি হৈছে মাইনাস I গ্ৰুপৰ কাম হৈছে তাৰ ফাংচনটো হৈছে ইলেক্ট্ৰন উইথড্ৰৱেল তো মাইনাস I গ্ৰুপৰ ফাংচন হৈছে ইলেক্ট্ৰন উইথড্ৰৱেল আৰু বেসিসিটি মানে কি বেসিসিটি মানে হৈছে ইলেক্ট্ৰন ডোনেশন ক্যাপাসিটি বেসিসিটি মানে হৈছে
ইলেক্ট্ৰন ডোনেশ্যন কালৈকে দিব প্ৰোটনক দিব H+ সো আমি যদি কম্পাউন্ড তিনটা চাও আমি দেখিম যে নাইট্ৰজেনৰ ওপৰত এই লোন পেয়াৰ ইলেক্ট্ৰনছ কেটা আছে সো নাইট্ৰজেনে একচুয়ালি কি কৰিব এই লোন পেয়াৰ ইলেক্ট্ৰনছ কাক ডোনেট কৰিব বিচাৰি আছে হি প্ৰোটনক ডোনেট কৰিব বিচাৰি আছে এটো যেটা প্ৰোটন আৰু এই লোন পেয়াৰ ইলেক্ট্ৰনছ কেটা হি প্ৰোটনক ডোনেট কৰিবলৈ বিচাৰি আছে -i তিনটাই কি কৰিব ইয়াৰ পৰা গুটেইখিনি ইলেক্ট্ৰন নিজৰ পিনে টানি লৈ যাব সো ইয়াত যদি ইলেক্ট্ৰনৰ ডেনসিটিটো যদি কমি যায় ই প্ৰোটনক ডোনেট কৰিবলৈ থাকিব জানো ইলেক্ট্ৰনখিনি নাথাকে কিন্তু ইয়াতে যেটোকে -i গ্ৰুপ মাত্ৰ এটা আছে সো তাৰ তুলনাত ইয়াত ইলেক্ট্ৰনছ খিনি এটলিষ্ট এভেইলেবল থাকিব প্ৰোটনক ডোনেট কৰাৰ কাৰণে কিন্তু কাৰণটো ইয়াতে কেটা আছে -i গ্ৰুপ অনলি এটা আছে সো ইয়াত ইমান হেভি এমাউন্টত ইলেক্ট্ৰন পুল নহয় বা ইলেক্ট্ৰন উইথড্ৰয়াল নহয় ইলেক্ট্ৰন টানি নলয় বাট থাৰ্ড নম্বৰ কম্পাউণ্ডত কি হ'ব তিনটা -i গ্ৰুপে ইয়াৰ পৰা গুটেইখিনি ইলেক্ট্ৰন টানি লৈ যাব আৰু ই মাজত পৰে ইয়াৰ পৰা অলপমান হলে ইলেক্ট্ৰন টানি নিব আৰু আটাইতকৈ কম টানি নিব 1 নম্বৰ কম্পাউণ্ডৰ পৰা সো যাৰ নাইট্ৰজেনৰ ওপৰত ইলেক্ট্ৰনৰ মানে নাম্বাৰ অফ ইলেক্ট্ৰনছ বেছি থাকিব নাইট্ৰজেনৰ ওপৰত যাৰ লোন পেয়াৰ ইলেক্ট্ৰনছ বা ইলেক্ট্ৰন ডেনসিটি বেছি থাকিব ডোনৰ কেপাসিটি তাৰ বেছি হ'ব মানে তাৰ বেসিসিটি হাইয়েস্ট হ'ব সো হেতু হিচাপত যদি আমি বেসিসিটি অৰ্ডাৰটো যদি উলিয়াবলৈ যাওঁ বেসিসিটি অৰ্ডাৰটো কি দেখিবলৈ পাম 1 greater than 2 greater than 3 আমি ক'ব পাৰো বেসিসিটি হাইয়েস্ট হ'ব নাম্বাৰ 1 ৰ সো এখিনিত আজি আমি এটো টপিক শেষ কৰিলো নেক্সট আমি পঢ়িম কনজুগেশ্যন কি হয় থ্যাংক ইউ